সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আগৰ ভিডিঅ'ত আমি জাতীয় আয় গণনাৰ তিনিটা পদ্ধতি যে আলোচনা কৰিছিলো তাৰ তিনিটা পদ্ধতিৰ আমি প্ৰথম ভিডিঅ'ত আমাৰ যোনটো ভ্যালুৱেটেড মেথড মূল্য সংযোজন পদ্ধতি সেইটো আলোচনা কৰিলো। তাৰ পৰৱৰ্তী ভিডিঅ'ত আমি আয় পদ্ধতিৰে বা ইনকাম মেথডৰ কেনেকৈ জাতীয় আয় গণনা কৰিব পাৰো সেইটো আলোচনা কৰিলো। আৰু আজিৰ ভিডিঅ'ত আমি ব্যয় পদ্ধতিৰে মানে এক্সপেন্ডিচাৰ মেথড ব্যয় পদ্ধতিৰে কেনেকৈ আমি জাতীয় আয় গণনা কৰিম সেইটো আলোচনা কৰিম। ঠিক আছে, এটা চোৱা ব্যয় পদ্ধতিত বেলেগ একো নহয়, আমি কি আমাৰ যোনখিনি ব্যয় আমি সেই ব্যয় পদ্ধতিত যদি আমি এই ব্যয়সমূহ যোগ কৰি দিওঁ তেতিয়া আমি জাতীয় আয় গণনা কৰিব পাৰো। ধৰি ললো আমাৰ এজন ব্যক্তিৰ যদি আমি ইনকাম উলিয়াবলৈ ধৰি ললো আমি যদি তেওঁ কি ক'ত খৰচ কৰিছে পইচাখিনি যদি সেইখিনি আমি যোগ কৰি দিওঁ তেতিয়াহলে সেইজন ব্যক্তিৰ কিমান ইনকাম কৰিছে বা আয় কিমান আমি উলিয়াব পাৰো। ঠিক তেনেদৰে এখন অৰ্থনীতিত যদি আমাৰ ব্যয়সমূহ যোগ কৰি দিওঁ গোটেই ব্যয়সমূহ যোগ কৰি দিওঁ তেতিয়া তাৰ পৰা আমি আয় গণনা কৰিব পাৰো। এতিয়া ব্যয় বুলি ক'লে এখন অৰ্থনীতিত সাধাৰণতে সিম্পলি 4 প্ৰকাৰৰ ব্যয় বহন কৰিবলগীয়া হয়। এখন অৰ্থনীতি সাধাৰণতে কেই প্ৰকাৰ 4 প্ৰকাৰৰ ব্যয় বহন কৰিব লগা হ'ল। এটা হ'ল ভোগ ব্যয় যাক সি বুলি দেখুওৱা হয়, আমি সি আখৰে তাক ডিনোট কৰা হয় বা আমি দেখুওৱা হয় আৰু তাক কোৱা হয় কনজাম্পশন এক্সপেন্ডিচাৰ। ঠিক আছে, আৰু এটা হ'ল বিনিয়োগ ব্যয় যাক আইৰে আমি দেখাও সো ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ। আৰু 3 নম্বৰটো হ'ল চৰকাৰী ব্যয় যাক জিৰে দেখাও আমি গভৰ্নমেন্ট এক্সপেন্ডিচাৰ। আৰু লাষ্টত হ'ল বৈদেশিক সামগ্ৰীত কৰা ব্যয় যাক আমি x-m বুলি লিখো। ঠিক আছে, মানে এক্সপেন্ডিচাৰ ফৰেন গুডছ এণ্ড সাৰ্ভিসেস এক্সপোর্ট মাইনাস ইম্পোর্ট। সো এই 4টাই হ'ল সাধাৰণতে আমি চৰকাৰ এখন বা সাধাৰণতে এখন অৰ্থনীতিৰ ব্যয় হয়। প্ৰথমটো হ'ল ভোগ ব্যয় গম পাইছো আমি কনজাম্পশন এক্সপেন্ডিচাৰ বুলি কোৱা হয়। আৰু বিনিয়োগ ব্যয়ক আমি জানোৱেই কি যে এইটো তোমাৰ বিনিয়োগ ব্যয়ক আমি জানো ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ বুলি কোৱা হয়। আৰু চৰকাৰী ব্যয় চৰকাৰে কিছুমান বিভিন্ন ধৰণৰ আঁচনি বা বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বিভিন্ন ধৰণৰ এক্সপেন্ডিচাৰ কৰে ব্যয় কৰে সেইটোক চৰকাৰী ব্যয় বুলি কোৱা হয়। আৰু বৈদেশিক সামগ্ৰীত কৰা ব্যয় মানে x-m বুলি ধৰা হয়। ইয়াত x এ এক্সপোর্ট বুজাইছে আৰু m এ ইম্পোর্ট বুজাইছে। এতিয়া এক্সপোর্ট মানে কি, যেতিয়া এক্সপোর্টক আমাৰ অসমীয়াত ৰপ্তানি বুলি কওঁ আৰু ইম্পোর্টক আমি কি এমক আমি আমি আমদানি বুলি কওঁ। তে এক্সপোর্ট ৰপ্তানি মানে কি, যেতিয়া এখন দেশে নিজৰ দেশত উৎপাদিত বস্তু এটা বেলেগ দেশত বিক্ৰী কৰে সেইটো হ'ল এক্সপোর্ট। আৰু যেতিয়া আমাৰ দেশত উৎপাদিত নোহোৱা বস্তু এটা আমি বেলেগ এখন দেশৰ পৰা আমি যদি আমদানি কওঁ আমি যদি আনো সেইটো কয় আমদানি বুলি কোৱা হয়। ঠিক আছে, সো বৈদেশিক সামগ্ৰীত ব্যয় এই 4 প্ৰকাৰে সাধাৰণতে এখন অৰ্থনীতিত ব্যয় হয়। আৰু এই গোটেই ব্যয়খিনিক যদি আমি যোগ কৰি দিওঁ তেতিয়াহলে আমি কি পাম, জিডিপি পাম। আৰু এইটোৱে হ'ল সিম্পলি জাতীয় আয় গণনা কৰিব। মানে সি এ ইয়াত কনজাম্পশন এক্সপেন্ডিচাৰ মানে ভোগ ব্যয় বুজাইছে, আই ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ বুজাইছে যাক চৰকাৰী বিনিয়োগ ব্যয় বুজাইছে, আৰু জি এ ইয়াত কি গভৰ্নমেন্ট এক্সপেন্ডিচাৰ বুজাইছে যাক চৰকাৰী ব্যয় বুলি কোৱা হয়। আৰু x-m এ তোমাৰ বৈদেশিক সামগ্ৰীত কৰা ব্যয় বুজাইছে মানে এক্সপোর্ট মাইনাস ইম্পোর্ট বুজাইছে। সো এই গোটেইখিনি ব্যয় এই 4 প্ৰকাৰ ব্যয়ক যদি আমি যোগ কৰি দিওঁ তেতিয়া তাৰ পৰা আমি কি পাওঁ, আমি জিডিপি পাওঁ। আৰু এই পদ্ধতিৰে আমি ব্যয় পদ্ধতিৰে এনেকৈ জাতীয় আয় গণনা কৰিব পাৰো। ঠিক আছে, সিম্পলি এইখিনি হ'ল মেইন কনসেপ্ট। তোমালোকে মেইন বুকত চাবা, ভালকে পঢ়িবা, পঢ়ি পেলাই বুজি পেলাই তোমালোকে ভালকে ঠিক আছে ভালকে চাবা। কাৰণ কিয় প্ৰত্যেকবাৰ এইচএস ফাইনেল ইয়াৰত তোমাৰ ইকনমিক্সৰ ইয়াৰ পৰা যিকোনো এটা পদ্ধতি 6 মাৰ্কস দি আহে। ঠিক আছে আজি ভিডিঅটো ইয়াতে সমাপ্ত কৰিলো। যদি ভিডিঅটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।